हेलो स्टूडेंट्स, तो आज आमी डिस्कस কৰিব লগা বিষয় বস্তুটো হৈছে কপি চেকিং। তো বহুতে কৈ আছিলা আৰু তোমালোকেও জানা তোমালোকৰ কপি চেকিং একেদিন চলি আছে আৰু বহুতো ডিস্ট্ৰিক্টত তোমালোকৰ কপি চেকিংৰ প্ৰসেস অলমোস্ট শেষ হৈছে। তোমালোকে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই ট্ৰাই কৰিলোঁ যিমানখিনি ইনফৰমেশ্যন গোটাব পাৰোঁ। তো যিখিনি ইনফৰমেশ্যন টোটেল মই কালেক্ট কৰিছোঁ গোটেইখিনি আজি তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তো তোমালোকে জানা এক্সামিনাৰ থাকে যিসকলে তোমালোকৰ কপি চেক কৰে। তো বহুতো কপি চেক কৰা এক্সামিনাৰে ভিডিঅ' বনাই কৈছে কিছুমান ইনফৰমেশ্যন দিছে তোমালোকক। তো কি কোৱা হৈছে আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম। তো প্ৰথম কথা তোমালোকৰ কপি চেকিং অলমোস্ট শেষ হ'বলৈ আহিছে। ক'বলৈ গ'লে 80 to 90% কাম অলমোস্ট হৈ গৈছেগৈ। আৰু ছেকেণ্ড কথাটো হৈছে বাকী আছে তোমালোকৰ অকল ইলেক্টিভ এক্সামৰ পেপাৰখিনি, কাৰণ ইলেক্টিভ এক্সাম তোমালোকৰ মাৰ্চ মাহত হৈছিলে। তো কিছুমান জেগাত ইলেক্টিভ এক্সামৰ কপিখিনি অকণমান বাকী আছে। আৰু যোনখিনি তোমালোকৰ মেইন ছাবজেক্ট আছিল যেনেকৈ ইংলিছ, তাৰপিছত ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স, তো সেইবিলাক কপি অলৰেডি চেক কৰি দিছে আৰু তাৰ মাৰ্কছখিনিও তোমালোকৰ অলৰেডি এড কৰি দিয়া হৈছে। আৰু আছামিজ কিছুমান জেগাত হোৱা নাই, কাৰণ আছামিজ জানাই তোমালোকে 100 মাৰ্কছৰ কাৰণে হয়। তো সেইটো কাৰণে কিছুমান জেগাত এতিয়ালৈ আছামিজৰ কপি চেক কৰি হোৱা নাই। তো এই যোনখিনি ডাটা মই তোমালোকক আগবঢ়াইছোঁ তো এইখিনি হৈছে 3-4 দিনমান আগৰ কথাহে। তো হয়তো এতিয়ালৈ কমপ্লিট হৈ গৈছে। তো অহা কপি চেকিঙৰ প্ৰচেছটোৰ কথা অকণমান ডিছকাছ কৰোঁ। তো কপি চেকিং কেনেকৈ কৰা হয়, যিদৰে তোমালোকক এক্সাম দিবৰ কাৰণে এটা চেণ্টাৰ বাছি দিয়া হয়, বিভিন্ন স্কুলবিলাকৰ ভিতৰত এটা চেণ্টাৰ তোমালোকক বাছি দিয়ে। তো ঠিক তেনেকুৱাকৈ কপি চেক কৰিবৰ কাৰণেও এটা চেণ্টাৰ বাছি দিয়া হয়। তো আৰু এটা কথা, এখন ডিষ্ট্ৰিক্টৰ পেপাৰ কিন্তু এখন ডিষ্ট্ৰিক্টৰ ভিতৰতে চাব নোৱাৰি। ধৰি লোৱা তুমি যদি নগাঁও ডিষ্ট্ৰিক্টত পঢ়া তেনেহ'লে তোমাৰ কপিখন হয়তো ধুবুৰী ডিষ্ট্ৰিক্টত যাবগৈ পাৰে বা ধেমাজি ডিষ্ট্ৰিক্টত যাব পাৰে। তো তেনেকুৱা নিচিনা বিভিন্ন ডিষ্ট্ৰিক্টত যাব পাৰে। কোনখন ডিষ্ট্ৰিক্টত যায় সেইটো কোনেও ক'ব নোৱাৰে। তো ইয়াতে মই তোমালোকক এটা এক্সাম্পল দি বুজাব চেষ্টা কৰিছোঁ। ধৰি লোৱা এটা চেণ্টাৰত তোমালোকৰ 2000 কপি আহিছে, 2000খনমান এনচাৰ শ্বীট আহিছে আৰু সেই কপিজখিনি হৈছে মেথছ ছাবজেক্টৰ। তো এনেকুৱা হ'লে সেই চেণ্টাৰটোৱে কি কৰিব, তোমালোকৰ সেই ওচৰৰ জেগাখিনিৰ যিমান স্কুল আছে তাৰ মেথছৰ টিচাৰসকলক মাতিব আৰু সেই এনচাৰ শ্বীটখিনি তোমালোকৰ টিচাৰ্ছবোৰৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিব। ধৰি লওক সকলো টিচাৰ্ছৰ হাততে 100খনমান এনচাৰ শ্বীট পৰিছে আৰু সেইখিনি চেক কৰিব লাগে। আৰু চেক কৰা প্ৰচেছটো কেনেকুৱা হয়, প্ৰথম তোমালোকৰ এক্সামিনাৰে কপিখন চেক কৰিব। যোনজন টিচাৰৰ তাত তোমাৰ বহিখন পৰিব তেওঁ প্ৰথম চেক কৰিব। তো তোমাক মাৰ্কছখিনি দিব আৰু তাৰপিছত তোমালোকৰ বহিখন আকৌ স্ক্ৰুটিনাইজাৰে চেক কৰিব। মানে এক্সামিনাৰ চেক কৰাৰ পিছত আকৌ চেক হ'ব। তো তাত চাব যে এক্সামিনাৰে তোমালোকক ঠিককৈ মাৰ্কছ দিছেনে নাই, ক'ৰবাত পাব লগা মাৰ্কছ তোমালোকক নিদিয়াকৈ আছে নেকি, বা নিদিব লগা মাৰ্কছ যদি দিছে তো তেনে ক্ষেত্ৰত সেইখিনি চেক কৰি দিয়া হয়। তো যেতিয়া স্ক্ৰুটিনাইজাৰে চেক কৰি কমপ্লিট কৰে তাৰপিছত তোমালোকৰ বহিখন চাব হেড এক্সামিনাৰে। তো ইয়াতো একেখিনি বস্তুৱে চোৱা হ'ব যে তোমালোকক মাৰ্কছখিনি ঠিকে দিয়া হৈছে নে নাই। তো সেইখিনি চেক কৰা হয়। তো 3বাৰ চেক হয় টোটেল আৰু তাৰপিছত তোমালোকৰ এনচাৰ শ্বীটখন ৰেডি হৈ যায়। ইয়াৰ উপৰি আকৌ ৰি এক্সামিনাৰৰ চাইনো থাকে। তো সেইটো কেতিয়া মাৰা হয়, যেতিয়া তোমালোকৰ ৰিজাল্ট দিয়ে আৰু তোমালোকে কপিখন যেতিয়া ছেটিছফাই নহয় আকৌ ৰি চেকিঙৰ কাৰণে দিয়া, তো তেতিয়া সেই ৰি এক্সামিনাৰে কপিখন চেক কৰে। তো সেইটো এটা বেলেগ প্ৰচেছ, কিন্তু নৰ্মেলি তোমালোকক 3টা চেক কৰিব, এক্সামিনাৰ, স্ক্ৰুটিনাইজাৰ, তাৰপিছত হেড এক্সামিনাৰে বহিখন তোমালোকৰ চেক কৰিব। বহুতো ষ্টুডেণ্টছৰ মনত এই প্ৰশ্নটো থাকে যে যদিহে এক্সামিনাৰে ভালকৈ বহিখন চেক নকৰে বা দিব লগা মাৰ্কছ যদি নিদিয়ে তেতিয়াহ'লে কি হ'ব। তো সেইটো কাৰণে প্ৰচেছটো অকণমান এনেকুৱা নিচিনাকৈ কৰা হয় যে প্ৰথম এক্সামিনাৰে চাব, তাৰপিছত স্ক্ৰুটিনাইজাৰে চাব, তাৰপিছত তোমালোকৰ হেড এক্সামিনাৰে চাব। তো বহুতবাৰ চেক কৰা হয়। তো সেইটো কাৰণে ভুল থকা কিন্তু চান্স খুবেই কমি যায়গৈ। তো এইখিনি কৰা হোৱাৰ পিছত তোমালোকৰ মাৰ্কছটো আহি যায় আৰু মাৰ্কছটো ডেটা এণ্ট্ৰি কৰা মানুহজনক দিয়া হয় আৰু তেওঁ তোমালোকৰ মাৰ্কছটো সেৱালৈ পঠাই দিয়ে। তাৰপিছত তোমালোকৰ মাৰ্কছখিনি বৰ্ডত কালেক্ট হয়। ধৰি লোৱা তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টটো স্কুলৰ পৰা পাই যাবা। তাৰপিছত থিয়ৰী মাৰ্কছখিনি এতিয়া আমি যেনেকৈ ডিছকাছ কৰিলোঁ তেনেকুৱাকৈ দিয়া হয় আৰু MCQ শুনিব পোৱা মতে মেচিনতে চেক কৰা হয়। তো এইখিনি হৈ গ'লে তোমালোকৰ গোটেইখিনি ৰেডি হৈ যাবগৈ মাৰ্কছখিনি। আৰু যেতিয়া তোমালোকৰ গোটেই মাৰ্কছখিনি কমপ্লিট হৈ যায়গৈ তাৰপিছতহে যদি কোনোবাই ফেইল কৰিব লগা আছে 2-3 নম্বৰৰ কাৰণে, তো তেনেকুৱা নিচিনা ষ্টুডেণ্টছক গ্ৰেছ মাৰ্ক দিয়া হয়। তো প্ৰথম এই কামখিনি হৈ যায় তাৰপিছতহে গ্ৰেছ মাৰ্ক দিয়া হয়। কিন্তু বহুতো সৰু সৰু ইউটিউব চেনেলে কৈ আছে যে থিয়ৰীত তোমালোকক গ্ৰেছ মাৰ্ক দিব কিন্তু MCQত গ্ৰেছ মাৰ্ক নিদিয়ে, কাৰণ তাত কপিখিনি মেচিনত চেক কৰা হয়। তো তেনেকুৱা নিচিনা কোনো কথা নাই। যদিহে গ্ৰেছ মাৰ্ক দিয়ে তেনেহ'লে দুটাতে দিব। তাৰ ৰিগাৰ্ডিং কিন্তু কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈ দিয়া হোৱা নাই। তো এইখিনি কথা শুনিয়ে বহুতে কৈ আছে যে মাৰ্চতে ৰিজাল্ট দিব নেকি এইকাৰণে। কিন্তু মাৰ্চত ৰিজাল্ট দিয়াটো ইমান সহজ নহয়, কাৰণ যিহেতু তোমালোকৰ কপিখিনি চেক কৰা হৈছে আৰু অলমোষ্ট তোমালোকৰ কমপ্লিটে হৈ যাব বস্তুখিনি। তো ৰিজাল্ট দিবৰ কাৰণে ৰেডি হৈ আছে, কিন্তু এই কাৰণে ৰিজাল্টটো সোনকালে দিব নোৱাৰি, কাৰণ তোমালোকৰ কাৰণে মাৰ্কশ্বিটটো জেনেৰেট কৰিব লাগিব। আৰু 4 লাখ ষ্টুডেণ্টছৰ কাৰণে মাৰ্কশ্বিট জেনেৰেট কৰাটো ধেমালি কথা নহয়। তো তাতো কমচে কম তোমালোকৰ 15-20 দিনমান লাগিবই। তো এক্সপেক্ট তোমালোকে কৰিব পাৰা যে 15 পৰা 20 এপ্ৰিলৰ ভিতৰত দিব পাৰে, কিন্তু 20 এপ্ৰিলৰ পিছত তোমালোকক নিদিয়ে, তাৰ আগতে দিয়া মেক্সিমাম চান্স আছে। লগতে তোমালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা, লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰি পেজটো ফ'ল' কৰি ৰাখিবা। এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ। তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা আমাক ফ'ল' কৰিব পাৰা, চাৰ্চ কৰিলেই পাই যাবা। আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি ফাৰ্ষ্ট ইয়েৰৰ কাৰণেও তোমালোকক যিমান পাৰোঁ সহায় কৰি যাম।